মই ফাৰ্ষ্ট আনিলোঁ ৰজনীগন্ধা আৰু দ্বিতীয়তে নাৰ্জী ফুল আনি এই বাৰিষাৰ কথাটোত তাৰমানে মই অলপমান খোকোজা লাগি কমকৈ কৰিলোঁ খেতিটো। এতিয়াতো ফুলৰ নাটনি বহুত আৰু লগতে চাহিদাটো বহুত বেছি, গতিকে এতিয়া ভাল হয়। মোৰ অলপমান মনটো ভাল লাগছে কাৰণ বজাৰটো ভাল পাইছোঁ বা ফুলখিনি নিলি ফিৰি আনিব নালাগে, সম্পূৰ্ণ বিক্ৰী কৰি হৈ উপকৃত হ'ব পাৰিছোঁ। এতিয়া ফুলৰ যিহেতু নাটনি আৰু বজাৰখন ভাল, এতিয়া মই মনটোতে ভাবি আছোঁ প্ৰায় ফুলখিনিত মই লাখৰ ওপৰত যাব বুলি এটা মোৰ নিজতে ধাৰণা হৈছে। আৰু যদি আৰু বতৰ বাতৰি যদি বেয়া নকৰে বা যদি এনেকুৱা হৈ থাকে তেতিয়াহ'লে মই ভাল তাৰমানে খৰচ মোৰ বৰ বেছি হোৱা নাই, কাৰণ ফুলখিনিতো তেখেতসকলেই দিলা, মালচিনখিনি মই কিনি আনিছোঁ, কিনি আনি পেলাই অলপ ঔষধ পাতি আৰু এইখিনিতো খৰচা কৰিবই লাগিব, মোটামুটি 6-7 হাজাৰ টকা খৰচা হৈছে।